বৰ্তমান কিন্তু সকলোৰে ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন হৈ যাব কলেজত এডমিশ্যন হ'বলৈ। কেনেকুৱাকৈ আপোনালোকে ঘৰত বহি মাত্ৰ 10 টকা খৰচ কৰি নিজে কেনেকুৱাকৈ আপোনালোকে ইনকাম চাৰ্টিফিকেটটো এপ্লিকেশ্যন কৰিব আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে তাত আপোনাৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, কোনটো অফিচত হয় আৰু আপোনালোকৰ চাৰ্টিফিকেটটো কিমান দিনৰ ভিতৰত এপ্ৰুভ হ'ব, কেনেকৈ ডাউনলোড কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ইনকাম চাৰ্টিফিকেটটো ঘৰত বহি এপ্লিকেশ্যন কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। যিহেতু আপোনালোকে নিজে এপ্লিকেশ্যনৰ পৰা আপোনালোকে এতিয়া সেৱা সেতু লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ, অথবা আপোনালোকে ইনকাম চাৰ্টিফিকেট লিখি চাৰ্চ কৰি দিব। আপোনালোকৰ ওচৰত সেৱা সেতুৰ পৰ্টেলটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্ৰাউজাৰটো ফাৰ্ষ্ট ডেস্কটপ ছাইট কৰি ল'ব। মই লিখি চাৰ্চ কৰিছোঁ ইনকাম চাৰ্টিফিকেট, আপোনালোকক ইনকাম চাৰ্টিফিকেট লিখি চাৰ্চ কৰি দিব। ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত এতিয়া আপোনালোকে এপ্লাইত ক্লিক কৰিব। ইয়াত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। আপোনালোকে ফাৰ্ষ্ট কিন্তু ইয়াত ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাব লাগিব। আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাই ল'ব। ইয়াত চাব 4টা অপশ্যন দিয়া থাকিব। চিটিজেন, যিহেতু আপোনালোকে নিজে আবেদন কৰিব, আপোনালোকে ইয়াত চিটিজেন চিলেক্ট কৰি লৈ ল'ব। আপোনালোকে ফাৰ্ষ্ট কিন্তু ইয়াত ৰেজিষ্টাৰত ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাই ল'ব। তাৰপিছত আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে লগইনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত মোবাইল চিলেক্ট কৰিব, ইয়াত মোবাইল নম্বৰটো বহাই দিব আৰু আপোনালোকে যিটো পাছৱৰ্ড বনাইছে ইয়াত পাছৱৰ্ডটো বহাই দিব। তাৰপিছত আপোনালোকে ইয়াত সেইটো বক্সত টিক মাৰ্ক দিব। টিক মাৰ্ক দি আপোনালোকে এতিয়া চাইনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এতিয়া হোম পেজটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত হোমত ক্লিক কৰিব। ইয়াত চাৰ্চৰ অপশ্যন আহি যাব। এতিয়া আপোনালোকে ইয়াত ইনকাম চাৰ্টিফিকেট লিখি চাৰ্চ কৰি দিব। ইয়াত চাব দি আছে, আপোনালোকে এতিয়া ইয়াত ইনকাম চাৰ্টিফিকেট লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু ইয়াত শ্ব' কৰিব এনেকুৱাকৈ। এতিয়া তলত চাব ইয়াত দিয়া থাকিব এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট। এতিয়া কিন্তু আপোনাৰ ওচৰত ইনকাম চাৰ্টিফিকেটৰ ইয়াত ছাৰ্ভিচটো অপেন হৈ যাব। এতিয়া আপোনালোকে এপ্লাই নাওৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত ইনকাম চাৰ্টিফিকেট এপ্লিকেশ্যন কৰা ফৰ্মটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ইয়াত কিছুমান গাইডলাইন দিয়া আছে যে আপোনালোকৰ চাৰ্টিফিকেটটো কিমান দিনৰ ভিতৰত এপ্ৰুভ হ'ব আৰু আপোনালোকে কিমান টকা ফিজ পে' কৰিব লাগিব। ইয়াত সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। আপোনালোকে এবাৰ এপ্লাই কৰাৰ আগত ইয়াত আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, ইয়াত ডকুমেণ্টৰ নাম দিয়া আছে আৰু আপোনালোকৰ চাৰ্টিফিকেটটো কিমান দিনৰ ভিতৰত এপ্ৰুভ হ'ব ইয়াত সকলো প্ৰচেছ দিয়া আছে। আপোনালোকে এবাৰ সম্পূৰ্ণকৈ চাই ল'ব। ইয়াত আপোনালোকৰ কিমান টকা ফিজ পে' কৰিব লাগিব, ইয়াত সম্পূৰ্ণ প্ৰচেছ দিয়া আছে। আপোনালোকে এবাৰ চাই ল'ব। এতিয়া কিন্তু আপোনালোকে ইনকাম চাৰ্টিফিকেটৰ এপ্লিকেশ্যন ফৰ্মটো সম্পূৰ্ণকৈ ইয়াত চাই ভালকৈ ফিল আপ কৰিব লাগিব। নহ'লে আপোনালোকৰ চাৰ্টিফিকেটটো ৰিজেক্ট হৈ যাব পাৰে বা এপ্ৰুভ নহ'ব পাৰে। কেনেকৈ ফিল আপ কৰিব লাগিব ইয়াত চাই লওক। এতিয়া আপোনালোকে ইয়াত গাইডলাইনবোৰ চাই এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব 1 নম্বৰত দিয়া থাকিব লেংগুৱেজ। ইয়াত অলৰেডি লেংগুৱেজ চিলেক্ট কৰা আছে। আপোনালোকে ইয়াত আৰু একো লেংগুৱেজ চিলেক্ট কৰিব নালাগে। ইয়াত চাব দিয়া আছে ইংলিছ আৰু এছামিছ দিয়া আছে। আপোনালোকে ইয়াত আৰু ইয়াত ইংৰাজী দিয়া আছে। আপোনালোকে ইয়াতে বেলেগ চিলেক্ট কৰিব নালাগে। তলত চাব দিয়া আছে এপ্লিকেশ্যন নাম। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ফুল নেমটো বহাই দিব। এপ্লিকেশ্যন জেণ্ডাৰ চিলেক্টত ক্লিক কৰিব, যিটো আপোনালোকৰ
জেণ্ডাৰ হয় সিলেক্টত ক্লিক কৰি আপোনালোকে ইয়াত আপোনালোকৰ জেণ্ডাৰ সিলেক্ট কৰি লৈ ল'ব যদি আপোনালোকে নিজে কৰে অটোমেটিক আপোনালোকৰ ফোন নম্বৰটো আহি যাব আপোনালোকে ইয়াত আৰু ফোন নম্বৰ দিব নালাগে তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ফাদাৰ্ছ নাম ইয়াত আপোনালোকৰ পিতাৰ নামটো বহাই দিব ফাৰ্ষ্ট আপোনালোকৰ নাম আপোনাৰ জেণ্ডাৰ ইয়াত ফাদাৰ্ছ নামটো বহাই দিব মোবাইল নম্বৰটো অলৰেডি আহি যাব যদি আপোনালোকে ইমেইল আইডি জানে ইয়াত দিব নহলে নিদিব যেহেতু ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে ইয়াত ভালকৈ চাই ল'ব যিবিলাকত কিন্তু ষ্টাৰ মাৰ্ক দি আছে আপোনালোকে সেইবোৰ ফিল আপ কৰিব লাগিব যদি ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইবোৰ ফিল আপ কৰিলে হ'ব নকৰিলেও কিন্তু একো নহয় ইয়াত চাব ইমেইল আইডি পেন নম্বৰ যদি আছে দিব নহলে নিদিব একো নহয় তাৰপিছত ইয়াত চাব দিয়া আছে ৰিলেশ্যনশ্বিপ এতিয়া আপোনালোকে সিলেক্টত ক্লিক কৰিব এতিয়া আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব এতিয়া যেটো আপোনালোকৰ গাৰ্জিয়ান নেম আছে আপোনালোকে ইয়াত শব্দকটো সিলেক্ট কৰি লৈ ল'ব আৰু ইয়াত আপোনালোকৰ যেটো গাৰ্জিয়ান নাম আছে ইয়াত আপোনালোকৰ গাৰ্জিয়ান নামটো বহাই দিব তাৰপিছত ইয়াত আহি যাব ইনকাম সোর্স এতিয়া আপোনালোকে সিলেক্টত ক্লিক কৰিব ইয়াত ইনকামৰ নামবোৰ আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে যেটো ইনকাম কৰে আপোনালোকে ইয়াত নামটো সিলেক্ট কৰি লৈ ল'ব কাল্টিভেশ্যন দি আছে লেবাৰ দি আছে বিজনেছ সাৰ্ভিস এতিয়া আপোনালোকে যেটো কাম কৰে আপোনালোকে ইয়াত কামৰ নামটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত এতিয়া ইয়াত চাব দি আছে জীৱিকা এতিয়া আপোনালোকে অকুপেশ্যন এতিয়া আপোনালোকে কি কাম কৰে আপোনালোকে ইয়াত কামৰ নামটো বহাই দিব আৰু আপোনালোকে বছৰত কিমান টকা উপাৰ্জন কৰে আপোনালোকে ইয়াত এমাউণ্টটো বহাই দিব লাগিব এতিয়া আপোনালোকে বছৰত কিমান টকা উপাৰ্জন কৰে আপোনালোকে ইয়াত এমাউণ্টটো বহাই দিব তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ যেটো আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ আছে ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো ভালকৈ চাই বহাই দিব লাগিব ফাৰ্ষ্ট বহাই দিব আপোনালোকৰ ভিলেজৰ নাম ইয়াত যেটো আপোনালোকৰ এড্ৰেছটো আছে ষ্টেট নাম ডিস্ট্ৰিক্টৰ নাম সাব ডিভিজনৰ নাম আপোনাৰ সাৰ্কেলৰ নাম আপোনাৰ মৌজাৰ নাম আপোনালোকৰ ভিলেজ বা টাউনৰ নাম ইয়াত যেটো আপোনালোকৰ ফুল এড্ৰেছটো আছে আপোনালোকে ইয়াত আপোনালোকৰ ফুল এড্ৰেছ যেনেকৈ আপোনালোকৰ আধাৰ কাৰ্ডত দিয়া আছে তাতে ইয়াত আপোনালোকৰ এড্ৰেছটো ভুল নহয় লগতে আপোনালোকৰ পিছত আৰু সাৰ্টিফিকেটটো এপ্ৰুভ নহব পাৰে সেইকাৰণে আপোনালোকে ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো ভালকৈ আপোনালোকে সেট কৰি লৈ ল'ব এইটো হৈ গ'ল এড্ৰেছ ইয়াত সকলো আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত এড্ৰেছটো বহুত তলত চাব ইয়াত দিয়া থাকিব সেভ এণ্ড নেক্সট এতিয়া আপোনালোকে সেভ এণ্ড নেক্সটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত এতিয়া ইয়াত আহি যাব আৰ এন চিঅৰ এতিয়া আপোনালোকে ইয়েছত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত ইয়াত দেখুৱাই দিব সাকসেস এতিয়া কিন্তু আপোনালোকে ইয়াত ডকুমেন্ট আপলোড কৰিব লাগিব এইটো আপোনাৰ যিকোনো তিনিটা ডকুমেন্ট আপলোড কৰিব লাগিব এড্ৰেছ প্ৰুফ আইডেন্টিটি প্ৰুফ আৰু ল্যান্ড ৰেন'ভ ৰিসিপ্ট যেটো আপোনালোকৰ মাটিৰ খাজনা ৰিসিপ্ট আছে এইটো আপলোড কৰিব লাগিব আপোনালোকে ফাৰ্ষ্ট আপোনাৰ সকলো ডকুমেন্ট এটা পিডিএফ বনাই ফটো তুলি পিডিএফ বনাই লৈ ল'ব ফাৰ্ষ্ট ইয়াত আপলোড আপোনালোকৰ এড্ৰেছ আপোনালোকৰ ইয়াত আধাৰ কাৰ্ডটো আপলোড দিলে হৈ যাব 2 নম্বৰত আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডটো আপলোড কৰিব আৰু 3 নম্বৰত যেটো আপোনালোকৰ জমিৰ খাজনা ৰিসিপ্টটো আছে এটা কিন্তু আপোনালোকৰ ৰিসিপ্টটো কিন্তু কাৰেণ্টটো দিব লাগিব 25-26টো দিব লাগিব মানে কিন্তু আপোনালোকৰ ইয়াত আপোনাৰ ইনকাম সাৰ্টিফিকেটটো ৰিজেক্ট মাৰিব পাৰে সেই কাৰণে আপোনালোকে ইয়াত যেটো মাটি খাজনা ৰিসিপ্ট দিব এটো যাতে আর কি কাৰেণ্ট হয় আপোনালোকে ইয়াত এই তিনিটা ডকুমেন্ট পিডিএফ বনাই আপলোড কৰি দি দিব যেহেতু তলৰ দুটা ষ্টাৰ মাৰ্ক দেনে মই এই দুটা আপলোড নকৰিম বা এই দুটা আপলোড নকৰিলেও কিন্তু একো নহয় আপোনালোকে ইয়াত এই তিনিটা ডকুমেন্ট আপলোড কৰি দি দিব মাটি খাজনা ৰচিদ আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি কাৰ্ড আপলোড কৰি দি দিব তাৰপিছত আপোনালোকে এতিয়া সেভ নেক্সটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত এপ্লিকেশন ফৰ্মটো ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ফৰ্মটো এবাৰ চাই ল'ব যে ইয়াত কিবা ভুল আছে নেকি যদি ইয়াত একো ভুল নাই ইয়াত চাব দি আছে মেক পেমেন্ট এতিয়া কিন্তু আপোনালোকে পেমেন্টৰ ওপৰত ক্লিক কৰিব লাগিব এতিয়া ইয়াত সকলো অপচন আহি যাব ফোন পে গুগল পে পেটিএম বা এটিএম কাৰ্ড আপোনালোকে যিকোনোৰ পৰা ইয়াত 40 টকা পেমেন্ট কৰিব লাগিব তেতিয়া আপোনালোক পেমেন্টটো সাকসেসফুল হৈ যাব এটা ৰিসিপ্ট আহি যাব ৰিসিপ্টটো সেভ কৰি বা পেন কৰি
ৰাখি দিব। তাৰপিছত আপোনালোকৰ চাৰ্টিফিকেটটো কিন্তু মাত্ৰ 7 দিনৰ ভিতৰত এপ্ৰুভ হৈ যাব। সেইকাৰণে যদি আপোনাৰ ঘৰত ইনকাম চাৰ্টিফিকেট নাই তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই এইটো ৱেবছাইটৰ পৰা আজি ঘৰত বহি ইনকাম চাৰ্টিফিকেটৰ কাৰণে এপ্লিকেশ্যন কৰক। আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা